তো হেল্ল' নমস্কাৰ আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলোৰে ভাল বহুত দিনৰ মূৰত আকৌ এটা ব্লগ লৈ আহিছোঁ মুখত তামোল লৈ মানুহজনীটো ৰখি আছে আজি অকণমান দূৰত আছে নহ'লে ওচৰতে থাকে আজি অকণমান দূৰত আছে তো এতিয়া ওলাইছোঁ মই বৰ্তমান নামঘৰলৈ বুলি তো আজি শংকৰ উৎসৱ নামঘৰত কি হ'ব কি নহ'ব সকলোখিনি দেখাম চাই থাকক আৰু বৰ্তমান মই আহি পালোহি নামঘৰত ৰাস্তাত অহাকণ নেদেখালোৱে আহি পালোঁ মানুহজনী অলপ পাছত আহিব আহি পাই দায়িত্ব ভাগ নেগেৰাটো চাইকেলত বান্ধি ল'ব লাগে কাৰণ প্ৰচেছন হ'ব প্ৰচেছন মানে কি ভাগৱত ভ্ৰমণ বুলি ক'ব লাগিব বহুতে বুজি পাব আৰু বহুতে বুজি নাপাবও পাৰে আজি আছে ভাগৱত ভ্ৰমণ কিয়নো আজি হ'ল জন্মাষ্টমী তো নামঘৰলৈ আহিলোঁ গাঁৱৰ ডেকা ল'ৰা যিমান আছে গোটেইখিনি আহিব গাঁৱৰ মানে কি আমাৰ সংঘত আমাৰ নামঘৰত যিমানখিনি আছে গোটেইখিনি আহিব আৰু এইফালে মোৰ লগৰটোৰ ছোৱালীজনী মাকে সেৱা কৰি আছে আৰু তাই কাণ্ডবিলাক চাব দেই দেখিছে না তাই মাকৰ পিঠিত উঠি লৈ এতিয়া চাব অলপ পাছত চাব তাই উল্টাকৈ উঠিব আকৌ উঠি লৈ পিনে একদম গৈ পিনে মাথাত বহি ল'ব দেখিছেনে এয়া বাপৰে একদম হাতীৰ পিঠিত উঠা নিচিনা উঠি ল'লে একচুৱেলি মিছা কথা নকওঁ এডোখৰ পৰা আমি শিকাই পঠিয়াইছিলোঁ উঠিবলৈ তাৰপিছতহে তাই গৈ উঠিছেগৈ দেই একদম মিছা কথা নকওঁ আমি ইয়াত শিকাই দিছোঁ প্ৰথম তাৰপিছতহে তাই গৈছে উঠিবলৈ তো এইফালে ধুনীয়াকৈ দুযোৰ নেগেৰা দুখন চাইকেলত বান্ধি দিলোঁ এতিয়া দুজনকৈ পাইলতো লাগিব দুজন পাইলতে চলাব লাগিব তেতিয়া আমি খোজকাঢ়ি নেগেৰাযোৰ বজাই যাব পাৰিম কিয়নো ৰখি পিনে বজাব পৰা পজিশ্যন নাই তো বাকীখিনি চাওক আৰু বৰ্তমান সময় হ'ল ভাগৱত ভ্ৰমণৰ এতিয়া ভাগৱতখন ভিতৰৰ পৰা উলিয়াই আনিব আৰু কেনেকৈ নিয়ম নীতি আছে দেই এইবিলাক বহুত নিয়ম নীতি কৰিহে উলিয়াব সকলোখিনি দেখাম তো আপোনালোকে চাওক কিমান ধুনীয়াকৈ সকলোৱে হৰিধ্বনি দিব ষোল্ল মাত্ৰা তো তাৰপিছতহে ভাগৱতখন উলিয়াই আনিব চাওক আপোনালোকে এটা ধুনীয়া পৰিস্থিতি এতিয়া ভাগৱতখন ভিতৰৰ পৰা উলিয়াই আনিব আৰু এজন বাপে মাথাত লৈ পিনে যিমান দূৰ পাৰোঁ আমি যাম তো কেনেকৈ যাম কি কৰিম সকলোখিনি আমাৰ নামঘৰৰ যোনজন বয়োজ্যেষ্ঠ মানুহ তেখেতে মাথাত ল'ব তো আপোনালোকক সকলোখিনি ধুনীয়াকৈ দেখাম ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকক ভাগৱতখন নামঘৰৰ ভিতৰৰ পৰা উলিয়াই অনাৰ পাছত প্ৰথম সকলো ৰাইজে সেৱা কৰিব যোনজনে ভাগৱতখন মাথাত লৈ আহিব তেখেতক ভৰি ধুৱাব তাৰপিছত ভাগৱত ভ্ৰমণ আৰম্ভ হ'ব ভাগৱতখন যেতিয়া ৰাস্তাইদি লৈ যোৱা হয় তেতিয়া প্ৰত্যেক গৃহস্থীয়ে ৰাস্তালৈ আহি পিনে চেলেং চাদৰ পাৰি পিনে ধুনীয়াকৈ সেৱা কৰে
ভাগৱত ভ্ৰমণত যাওঁতে যদি সন্মুখত বা কিনাৰৰ নামঘৰ পায় তেতিয়া সেই নামঘৰত সোমাব লগা হয়, কিয়নো তেখেতলোকৰ নামঘৰত যোনখিনি মানুহ থাকে তেখেতলোকে সকলোৱে আহি ধুনীয়াকৈ আদৰিব। তাৰ পাছত আমি তাৰ পৰা আকৌ নিজৰ নামঘৰলৈ বুলি ঘূৰিব পাৰিম। আৰু বৰ্তমান আমি ঘূৰি আহি নামঘৰ পালোহি, নিজৰ নামঘৰত। এতিয়া ভাগৱতখন য'ৰ পৰা লৈছিলে তাতে আকৌ ধুনীয়াকৈ হৰিধনী দি ৰাখিব। বাকী মানে কি বৰষুণ দিলে, নহ'লে আৰু অলপ দূৰ প্ৰচেশ্যন কৰি গ'লহেঁতেন ৰাইজে। বৰষুণ এটোপাল দুটোপাল পৰিলে, কিয়নো নেগেৰা চেগেৰাবিলাক তিয়াব নোৱাৰি, সেইকাৰণে আমি আকৌ নামঘৰত সোমাই দিলোঁ। ৰাতিপুৱা যেতিয়া ঘৰৰ পৰা আহিছিলোঁ তেতিয়া একো নোখোৱাকৈ আহিছিলোঁ, তামোলখন মুখত লৈ ডাইৰেক্ট ওলাই আহিছিলোঁ। সেইকাৰণে এতিয়া নামঘৰত আহি পাই লঘু আহাৰ মানে কি সকলোকো ৰাইজকে চুজি অলপ অলপকৈ খাবলৈ দিছে। তাৰ পাছত নাম প্ৰসংগ হ'ব, সকলোখিনি দেখাম, চাই থাকক। আৰু বেকগ্ৰাউণ্ডত গানটো শুনিছে নাই, জুবিনদাৰ মায়াবিনীহে বাজি আছে, সকলোতে কেৱল মায়াবিনী। আৰু এইফালে প্ৰসাদ ধুনীয়াকৈ সজাই আছে, নাম প্ৰসংগ ধুনীয়াকৈ লোৱা হৈ গ'ল। নামৰ ভিডিঅ' নেদেখালোঁ কিয়নো প্ৰচেশ্যনতো নামেই ল'লোঁ, ইয়াতো নামে এইটো, গতিকে একেখিনিকে কিমাননো দেখাম বুলি নেদেখালোঁ। আৰু এইফালে লগে লগে ভাত খাবলৈ হৈ গ'ল। ধুনীয়াকৈ ভাত বনাইছিলে, দালি কচু আলু কিবা কিবি মিক্স কৰি ধুনীয়াকৈ বনাইছে প্ৰসাদ। তো এতিয়া খাই বৈ মেলি লাহেকৈ ঘৰলৈ যাম। এতিয়া মজাকৈ খাই লওঁ প্ৰথম, সকলোৱে বহি মানে খাই আছে, কিন্তু ৰাতিপুৱা ভাত নোখোৱাকৈ আহিছে। আৰু এইফালে মাষ্টৰ দেখিছেনে, পাৰিব কোনোবাই নোৱাৰে, ৰ'দটোৰ পৰা মানুহটো দেখাই নাই, এতিয়া দেখিছে আৰু ৰাম খাই গাহৰিৰ নিচিনা বহুত কাই, এইটো বহুত কাই, বহুত কাই, ৰাক্ষস আছে। শুনিয়ে পোৱা নাই কি কৈছা, মই এতিয়া ঘৰলৈ গৈ আছো।